নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আজি 6 ডিচেম্বৰ। বাবৰি মছজিদ ধ্বংস কৰা হৈছিলে। তো 6 ডিচেম্বৰ এনেকুৱা এটা অনুভৱ হৈছে, তেজপুৰ ইউনিভাৰ্চিটি গোটেই যি কাৰবাৰ, এইটো চাগে মোৰ 4th ভিডিঅ' তেজপুৰ ইউনিভাৰ্চিটিৰ ওপৰত। আৰু লাষ্ট ভিডিঅ'ৰ কিন্তু আমাৰ এফেক্ট হৈছে। তাৰমানে বাবৰি মছজিদ যেনেকৈ ধ্বংস হৈছিলে, বাবৰি মছজিদ মই খুব বেছি ডিটেইলছে নাযাওঁ, কিন্তু মোৰ ইতিমধ্যে অসমীয়া প্ৰতিদিন কাকতত মোৰ প্ৰবন্ধ ওলাইছে, আপোনালোকে পাৰিলে পঢ়ি ল'ব। ঠিক তেনেকৈ আপোনাৰ তেজপুৰ ইউনিভাৰ্চিটিকো ধ্বংস কৰাৰ এটা চক্ৰান্ত হৈ আছিলে। এতিয়াও যে কেম্প কাটিছে তেনেকুৱা নহয়, চক্ৰান্ত কিন্তু এতিয়াও আছে। আৰু বাবৰি মছজিদ ধ্বংসটো ঠিক মানে কেলকুলেটিভলি আপোনাৰ 6 ডিচেম্বৰ কেলে হৈছিলে জানে? তাৰ কাৰণ আজিৰ দিনটোত মনত পেলাকচোন, ক'ৰবাত আপুনি ফটোও পাব নৰেন্দ্ৰ মোদীৰ। ভীমৰাও আম্বেদকাৰ, যিজন আমাৰ সংবিধান প্ৰণেতা, তেখেতক সেৱা জনাইছে একদম সষ্টাংগে। মানে তেওঁতো সেৱা যতে জনায় আৰু তো একদম জবৰদস্ত, মানে ছুপাৰ এক্টিং থাকে কৰিছে। চ' কেলকুলেটিভ। এই যে তথাকথিত হিন্দুত্ববাদী উগ্ৰ হিন্দুত্ববাদীবিলাকে কি কৰে সেইটো চাই লওক। 6 ডিচেম্বৰে বাছি লৈছিলে। তো মই সেইটো বেছি ডিটেইলছ আৰু নাযাওঁ বাবৰি মছজিদত। যদি আপোনালোকে কমেণ্ট বক্সত কমেণ্টছবোৰে বা টাইম টু টাইম যদি মোৰ ওচৰলৈ ৰিকুৱেষ্ট আহে, মই বাবৰি মছজিদৰ, ৰাম মন্দিৰৰ বহুত বস্তু ফাদিল কৰি দিব পাৰিম, যিটো আজি কপতি কোনো মিডিয়া কৰা নাই, বিশেষকৈ আমাৰ অসমৰ মিডিয়া কৰা নাই আৰু কৰিব নোৱাৰে। তেজপুৰ ইউনিভাৰ্চিটিও তো লাষ্ট ভিডিঅ'ত আমি কৈছিলোঁ যে তেওঁলোকৰ ষ্টুডেণ্টছৰ এক্সাম চিডিউলটো আছিলে 3 ডিচেম্বৰ, আৰু এইটো ডেফাৰ কৰি 8 ডিচেম্বৰ কৰা হৈছে। আৰু তাত একদম স্পষ্টকৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছিলোঁ যে আপুনি 8 ডিচেম্বৰৰ ভিতৰত সমস্যাটো সমাধান কৰিব লাগিব। কিবা কাৰণত যদি তেওঁলোকে এক্সাম দিব নোৱাৰে, এইটো কাৰণে আপুনি জগৰীয়া আৰু আপুনি পদত্যাগ কৰিব লাগিব। এতিয়া তেওঁ মানে সাপো মৰক লাঠিও নাভাঙক, তেনেকুৱা এটা ফৰ্মুলা ওলাইছে। তো এইটো তেনেকুৱা অনুভৱ হোৱা নাই যে তাৰ এটা স্থায়ী সমাধান হৈছে বুলি। আমাৰ নতুনকৈ যিজন ইনচাৰ্জ ভাইচ চেঞ্চেলৰ দিয়া হ'ল, ভট্টাচাৰ্য চাহাবক, তেখেতক আমি অলপ পৰ্যবেক্ষণ কৰিব লাগিব সপ্তাহ 10 দিন, যে তেখেত কি কৰে। কাৰণ তেওঁৰ এক্টিভিটিজটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, যে তেওঁ কি একশ্যন কৰিব পাৰে। তো এতিয়া ছিষ্টেমটো হ'ল যে আপোনাৰ জয়া চক্ৰৱৰ্তীৰ মই বেছি বেকগ্ৰাউণ্ড খুচিবলৈ নাযাওঁ, চিধা স্পষ্ট কথাটো হ'ল যে যিজন একিউজ ভাইচ চেঞ্চেলৰ, ৰাজনাথ সিঙৰ ঘনিষ্ঠ, মোদীৰ বিজেপি RSSৰ ঘনিষ্ঠ শম্ভুনাথ সিং, এজন মানুহ একিউজড, একজন মানুহ পলাই ফুৰিছে। সেইজন মানুহ জয়া চক্ৰৱৰ্তীক ভাইচ চেঞ্চেলৰ দিছিলে। আচৰিত কাৰবাৰ। আৰে ভাই, তইতো নিজে অপৰাধী হয়। আৰু মই তেজপুৰবাসীক মই এটা আহ্বান জনাইছোঁ, কাৰণ তেজপুৰ হ'লগৈ ঐতিহাসিক এটা চহৰ। তো গতিকে এই যে মিচিং হৈ আছে নহয় ভাইচ চেঞ্চেলৰ শম্ভুনাথ সিং, তেখেতৰ এটা FIR দিব লাগে যে মানুহটোৰ কোনো ট্ৰেছলেছ। যেনেকৈ মণিপুৰত আপোনাৰ মিচিং হৈ আছিলে বছৰ মোদী মিচিং বুলি, আপোনাৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল পেপাৰতো আহিছে কথাবিলাক, তাত প্লেকাৰ্ডো হৈছে। তো শম্ভুনাথ তাত মিচিং হৈ আছে, সেইটো আহিব লাগে। তাত মানে এটা FIR কৰা জৰুৰী হয়, কাৰণ মানুহটো ক'ত আছে, RSS হেডকোৱাৰ্টাৰত সোমাই আছে নে ক'ত আছে, সেইটো চাব লাগিব নহয়। আজি মই আপোনালোকক এটা বস্তু জনাব বিচাৰিছোঁ যে শিক্ষা প্ৰতিষ্ঠান এই ধৰণে চলিব নোৱাৰে, এইটো অসম্ভৱ কথা। আৰু ৰাজস্থান বা বিশেষকৈ ৰাজস্থানৰ ইউনিভাৰ্চিটি, একজেক্টলি মোৰ নামটো মনত পৰা নাই, তাত আপোনাৰ বহুত ছুচাইড কেছ থাকে, বহুত ছুচাইড হয় তাত, প্ৰতি বছৰ ৰেকৰ্ড ছুচাইড হয়। কিন্তু এই যে আমাৰ তেজপুৰ ইউনিভাৰ্চিটি আছে নহয়, তেজপুৰ ইউনিভাৰ্চিটিটো কিন্তু মোটামুটি বহুত ছুচাইড ঘটনা আছে। 2023 লাষ্ট ছুচাইড হৈছিলে। তাত কি হয়, তাত মানে আপোনাৰ যোনটো ছেমিষ্টাৰৰ এক্সাম লোৱাৰ যোনটো পদ্ধতি, বা এই টোটাল এক্সামৰ যোনটো প্ৰেছাৰ, আননেচেচাৰী প্ৰেছাৰ, আনচাইণ্টিফিক, আনপ্লেণ্ড, সেইটো কাৰণে কি হয়, মানে
তাত ষ্টুডেণ্ট ছুইচাইড কৰিব লগা হয় 2023তো ছুইচাইড হৈছিলে সেইটো কিন্তু পেপাৰে পত্ৰ তেনেকৈ ফ্লাছ হোৱা নাই মই আজি এই ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাব বিচাৰিছোঁ তো ভট্টাচাৰ্য চাহাবক আমি ৱেলকাম কৰিছোঁ কিন্তু তেওঁৰ পিৰিয়ডত কাৰণ তেওঁৰ কাৰণে এইটো বৰ ডাঙৰ প্ৰত্যাহ্বান হয় যে তেওঁ কেনেকৈ চলাব এই সময়টো আৰু তাতকৈ ইম্পৰ্টেণ্ট হ'ল যে এই যে তেখেতক যে দায়িত্ব দিয়া হ'ল এক্টিং ভাইচ চেঞ্চেলৰ হিচাপে তেখেতৰ সেইটো চেণ্ট্ৰেলে সেইটো বস্তুটো মানিব নে নাই আল্টিমেটলি এতিয়ালৈকে পাছ হৈ অহা নাই কিন্তু চেণ্ট্ৰেলৰ পৰা তো সেইটো হ'ব নে নাই সেইটো ডাঙৰ কথা তো হেৰি দেখোন আপোনাৰ বীৰেন্দ্ৰ বৈশ্যবৎকুৰ এজিপিৰ যে সাংসদ ৰাজ্যসভাৰ তেখেততো তেজপুৰ ইউনিভাৰ্চিটি তেওঁ অৰিজিনেলিটো তেজপুৰৰ মানুহ হয় বাকীবিলাকৰ মই কথা বাদেই দিছোঁ তেজপুৰৰ সংসদৰ কথাও বাদ দিছোঁ এই যে খুব জনজাতিক লৈ যে আপোনাৰ সাংসদত কথা পাতিছে নহয় তেওঁ একোতো হ'বলৈ নাই বাবাজী কাঠল্লু জানুৱাৰীলৈকে চাব চব বস্তু একদম মানে উদঙাই যাব যে জনজাতিকৰণৰ নামত আচলতে কি হ'ল যে জনগোষ্ঠীয় মানুহক যে প্ৰতাৰণা কৰা হ'ল এটা মানে ট্ৰাইবেলৰ লগত যে আপোনাৰ জনগোষ্ঠীয় মানুহৰ সংঘাতৰ এটা সূচনা হ'ল এই কথাবিলাক জানুৱাৰীলৈকে মোটামুটি মেক্সিমাম ধৰি লওক ফেব্ৰুৱাৰীলৈকে স্পষ্ট হৈ যাব তো এই বৈশ্য ডাঙৰীয়াতো সেইটোতো পাৰ্লামেণ্টত উঠোৱা নাই তেজপুৰ ইউনিভাৰ্চিটিৰ সম্পৰ্কে তেওঁ সেইটো উঠাব লাগিছিলে কাৰণ তেওঁ তেজপুৰবাসী হয় কিন্তু এইটো কোনে উঠালে আপোনাৰ গৌৰৱ গগৈ যাক নাকি সেই পাকিস্তানী এজেণ্ট সেইবিলাক লৈ মানে পূৰা মানে মাথা মাৰি আছে এইটোক লৈ তো গৌৰৱ গগৈ কথাটো উঠাইছে গৌৰৱ গগৈ উঠাৰ পিছত প্ৰেছাৰ এটা সৃষ্টি হ'ল বিজেপি কৰিব পৰা নাই কাৰণ আমাৰ ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহজন অসমৰ মুখ্যমন্ত্ৰী তেখেতে এইটো কৰি দেখুৱাব লাগিছিলে তেতিয়া আমি মানিম না সঁচাকৈ আপুনি পাৱাৰফুল আপোনাৰতো কোনো পাৱাৰ নাই যোনটো ব্যৱস্থা কৰিলে মানে সেইটো এটা জোৰাতালি আৰু সেনেকৈ কাম হ'ব নোৱাৰে নহয় গতিকে শিক্ষা প্ৰতিষ্ঠানৰ নিচিনাকৈ আগবাঢ়িব লাগিব হয় মই যোনটো আৰম্ভণিত কৈ আছিলোঁ যে আপোনাৰ বাবৰি মছজিদৰ কথা এই যে আপোনাৰ ৰথ ওলাইছিলে নহয় ৰথ ওলাওঁতে এল কে আদবানী আছিলে ড্ৰাইভাৰ ৰথৰ ড্ৰাইভাৰ আছিলে এল কে আদবানী হেণ্ডিমেন কোন আছিলে জানেনে এই চায়ৱালা এতিয়া যে আজিকালি আমাৰ প্ৰধানমন্ত্ৰী হ'ল ন তেখেত এই হেণ্ডিমেনজন যে আপোনাৰ মানে ড্ৰাইভাৰ হোৱাটো বাদেই দিয়ক ড্ৰাইভাৰ নহয় দেশৰ প্ৰধানমন্ত্ৰী হৈ যাব সেইটো কিন্তু এল কে আদবানী কেতিয়াও ভবাও নাই কোনো ভবা নাই তাৰমানে এই মানুহজন কেনেকুৱা কানিং হয় কিমান ধুৰন্ধৰ হয় কিমান ধূৰ্ত হয় আপোনালোকে তাৰ পৰাই বুজি পাব এইজন মানুহ হেণ্ডিমেন আছিলে আজি কবদি ক'তো কিন্তু তেওঁ মানুহটো এৰেষ্ট হোৱা নাই আজিলৈকে ক'তো এৰেষ্ট হোৱা নাই ক'তো পিটন খোৱা নাই যেনেকৈ আপোনাৰ আদবানীৰো হেৰি হৈছে আপোনাৰ এৰেষ্ট হৈছে বহুত ধৰণৰ ঘটনা আছে তো এই আপোনাৰ আটাইতকৈ লাজৰ কথা দুখৰ কথাটো কি জানেনে আমাৰ যি সংবিধান যোনটো মই ভীমৰাও আম্বেদকাৰ চাহাবৰ কথাটো কৈ আছিলোঁ যিজন ৰচয়িতা আমাৰ সংবিধান আমাৰ আইনটো কি প্ৰমাণ যদি আপুনি প্ৰমাণ দি সাব্যস্ত কৰিব পাৰে তেতিয়াহে আপুনি আপোনাৰ পক্ষত ৰৈ যাব কিন্তু বাবৰি মছজিদৰ ক্ষেত্ৰত কি হৈছিলে প্ৰমাণ নহয় বিশ্বাস অথচ মানে দেশ স্বাধীন হোৱাৰ মুহূৰ্ত আপোনাৰ 1947 15th আগষ্টৰ যিমান ধৰ্মীয় স্থল আছে তাত ষ্টেটাছকো মেইনটেইন কৰাৰ কাৰণে সেইটো পাছ কৰা হৈছে কিন্তু সেইটোকো উলংঘন কৰা হ'ল উলংঘন কৰি তাত এই যে কাৰবাৰটো কৰিলে আপোনালোকে বহুতে ভাবি আছে যে 6 ডিচেম্বৰ কেলে ন দে আৰ ভেৰি কেলকুলেটিভ মই আৰম্ভণিতো কৈছোঁ যে জানি শুনি তোৰ মৃত্যু দিৱসতো তোৰতো মৃত্যু দিৱস সেই বাবৰি মছজিদক আমি আজি ধ্বংস কৰি দিম আৰু তাত দেখা বিশ্বাসৰ ওপৰত এটা ৰায় হ'ল আৰু সেই ৰায়টো টোটাল ফিক্সিং কাৰণ মোদী তেওঁতো ইমান এটা মানে ভাল মানুহ নহয় তেওঁ কি কৈ আছিলে আপোনাৰ বাবৰি মছজিদ ৰায়ৰ আগত তেওঁ কৈ আছিলে না ৰায় যি হ'ব সেই বস্তুটো কিন্তু আমি দেশবাসীয়ে মানি লোৱাটো উচিত তাৰমানে তেওঁ অলৰেডি ৰঞ্জন গগৈ তেতিয়াৰ যে আমাৰ চিফ জাষ্টিছ আছিলে তেওঁৰ লগত অলৰেডি ছেটিং হৈ আছিলে ফিটিং আৰু এই কথাটো মই আগতীয়াকৈ কৈছোঁ যে ভূতৰ মুখত ৰাম নাম যেতিয়া ওলাইছে মই কৈ আছোঁ তেতিয়াৰ যে আমাৰ অসমীয়া প্ৰতিদিন কাকতৰ মুখ্য সম্পাদক নিত্য বৰা ছাৰ তেওঁ বৰ্তমান অসুস্থ হৈ আছে মানুহটো তেওঁ মানে সোনকালে আৰোগ্য মই কামনা কৰিছোঁ তেখেতক মই আগতীয়াকৈ কৈছিলোঁ
ছাৰে অবাক হৈছে, না ৰঞ্জন এইটো কেনেকৈ হ'ব পাৰে, মানে চাই থাকক, ৰায়টো সেইটো ফেভাৰত যাব। ৰায়ত কি হ'ল, যিকেইটা মানে একিউজড আছিলে, এল কে আদবানী হওক, উমা ভাৰতী হওক, যিমান কেইজন আছিলে, মুৰলী মোহন যোশী, যিমানকে, তেওঁলোকক কিন্তু ৰেহাই দিয়া হ'ল। যে তেওঁলোকক কোৱা যে দে আৰ নট একিউজড, আৰু তেওঁলোকে কোনো ধৰণৰ উচতনিমূলক ভাষণ দিয়া নাই, কিন্তু ৰেকৰ্ডে কৈ আছে যে তেওঁলোকে গোটেই ইণ্ডিয়াত কি ধৰণে জুইখন লগাইছিলে। কিন্তু অসম 1992 66 ডিচেম্বৰ যে বাবৰি মছজিদ ধ্বংস হৈছিলে, ধ্বংস হোৱাৰ দিনো কিন্তু অসমৰ যে মানে সামাজিক পৰিস্থিতি বা সম্প্ৰীতিটো কিন্তু সমানে আছিল, কোনো ধৰণৰ প্ৰব্লেম নাই, অসমত কোনো সংঘাত হোৱা নাছিলে। কিন্তু এতিয়া কিন্তু অসমত চাব হিন্দু মুছলমানৰ সম্পৰ্কটো আমাৰ মানে মামাজীয়ে কি কাৰবাৰটো কৰিলে। গতিকে বাবৰি মছজিদৰ এই যে ধ্বংসলীলাত মানে যে তেতিয়া প্ৰশ্নটো আহিলে যে কোনে ধ্বংস কৰিছে, তেতিয়া কোৱা হৈছে যে তেওঁলোক মানে এণ্টি ছ'চিয়েল হয়। এতিয়া তেওঁলোকৰো মানে এই আমাৰ খগেশ্বৰ তালুকদাৰৰ নিচিনাই অৱস্থা হৈছে। তেওঁতো গম পোৱা নাছিলে খগেশ্বৰ তালুকদাৰ যে ওপৰত গৈ মই কি চাম, আৰু যিকেইটা মৰিছিলে, শ্বহীদ হৈছিলে নহয়, তাত বজৰং দলৰ অংশটো কম, বিজেপিৰ কণ্ট্ৰিবিউশ্যন কম, কিন্তু তেওঁলোকে পলিটিকেল মাইলেজ লৈ ওলাই গ'ল। মেইন কণ্ট্ৰিবিউশ্যনটো আছিলে কৰ সেৱকৰ মেইন ভূমিকাত আছিলে কিন্তু আপোনাৰ শিৱসেনা, উদ্ধৱ ঠাকৰেৰ যোনটো দল, বাল ঠাকৰেৰ যোনটো দল, তেওঁলোক আছিলে, তেওঁলোক মৰিলে, তেওঁলোক শ্বহীদ হ'ল। আৰু সুপ্ৰিম কোৰ্টে কি ক'লে, না তেওঁলোক মানে হেৰিয়ে কোনে ভাঙিছিলে, ভাঙিছিলে কোনোবা ৰাম চাম যদু মধু দেখাব লাগিব নহয়, সেইকেইটা মানে এণ্টি ছ'চিয়েল আছিলে। গতিকে আমাৰ তেজপুৰ ইউনিভাৰ্চিটিত আৰু এটা বহুত ডেঞ্জাৰ ঘটনাটো হ'ল, তাত কিন্তু ইতিমধ্যে ফ'ৰ্চ নমাই দিয়া হৈছে। ফ'ৰ্চ নমাই দিছে মানে ছাত্ৰ ছাত্ৰীসকলক মানে এটা মৰেলি ডাউন কৰি দিয়াৰ কাৰণে, ভয় দেখুওৱাৰ কাৰণে কাৰবাৰটো কৰিছে। তো গতিকে মোৰ এটাই কথা যে তেজপুৰ ইউনিভাৰ্চিটিৰ সেনাবাহিনী বা ফ'ৰ্চ দিয়াৰ দৰকাৰ নাই। তেজপুৰৰ ওচৰত চাইনা বৰ্ডাৰ আছে, যদি দম আছে, যদি 56 ইঞ্চি বুকু আছে, তেতিয়াহ'লে চাইনা বৰ্ডাৰত আমাৰ সেনাবাহিনী বিভিন্ন ফ'ৰ্চ তাত মোতায়েন কৰিলে হ'ল। আজি ইয়াতে শেষ কৰিছোঁ, নমস্কাৰ।